নমস্কাৰ প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি লগৰ দুজন আছে বৌ আছে তুলিকা আছে এনেকৈ কৰি আমি 5 জন পিকনিক খাব গৈ আছোঁ আৰু ক'ত গৈ আছোঁ আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাই যাম আজি পিকনিকত ধামাকা হ'ব পুৰা এনজয় কৰিম চ' এইফালে হিমাংশু আহি পাই গ'ল আৰু প্ৰাঞ্জুমন চাৰিআলি ৰখি আছে সেইফালে বৌহঁত ওলাই আছে বৌ আৰু তুলিকা আমি মানে এইটো ফেমিলি পিকনিক হ'ব আৰু বৌ ওলাই হৈ গৈছে তো গৈ আছোঁ আপোনালোকক দেখাই দিম চাই দিব আমি যোৱা বছৰ ক'লৈ গৈছিলোঁ কাৰ্বি আংলঙৰ ভেলুঘাট গৈছোঁ কাঞ্চিলাংচো নে ক'ত এক বছৰ পিছত ইও হিমাংশু যিহেতু এতিয়া বাহিৰত থাকে আহিলে সি প্ৰায় এসপ্তাহমান হ'ল অহা আৰু আমি ইনষ্টেণ্ট এটা ডিচিশ্যন ল'লোঁ বোলো 3 জন যাওঁ ক'ৰবাত যাওঁ ক'ৰবাত ফুৰি আহোঁগৈ আমি হৰ্ণবিল যোৱা কথা আছিলে কিন্তু হৰ্ণবিল যাবলৈ আমাৰ অলপ প্ৰব্লেম হ'ল সেইটো কাৰণে হৰ্ণবিল কেঞ্চেল কৰিবলগীয়া হ'ল আৰু আজি ৰাতিপুৱা আমি সিদ্ধান্ত ল'লোঁ যে পিকনিকে যাওঁ তো আমি আহি গ'লোঁ চিজুচা ইয়াৰ পৰা আৰু 14-15 কিলোমিটাৰমান আছে চিজুচালৈ তো তাতে গৈ আমি গোটেইকেইজনে বহি অকণ ফূৰ্তি কৰিম পিকনিক টোটেল 5 জন আছোঁ হঠাৎ সিদ্ধান্ত হ'ল তো গৈ আছোঁ তাত গৈ আপোনালোকক তাৰ পৰিৱেশটো ধুনীয়াকৈ দেখাম চাই থাকিব আৰু হিমাংশু কেনেকুৱা লাগিছে কোৱা চিজুচাৰ পৰিৱেশটো দেখাই দিয়া ৰাস্তা দেখাই দিয়া ধুনীয়াকৈ পিকনিকৰ কাৰণে ধুনীয়া জেগা আহিব পাৰে কোনোবা পিকনিক চিকনিক খালে ন বাগানে বাগান চাওক ৰাস্তা চাওক ৰাস্তাও আগতকৈ বহুত ধুনীয়া হ'ল কিন্তু দেই খাই লওঁ আৰু এইফালে আমি বজাৰ কৰি আছোঁ বজাৰ কৰা মানুহ আমি বেছি বজাৰ কৰা নাই এটা কবি ফুলকবি এটা পাতকবি এটা আৰু আলু আধা কেজিমান লৈছোঁ আৰু মটৰ ল'ম ন মটৰ কেনেকৈ দাদা পোৱা 40 টকা আধা কেজি 60 টকা ল'ব অঁ হয় দি দিয়ক আধা কেজি 70 টকা এইফালে গাজৰ লৈ লওঁ জলকীয়া আদা নহৰু এইফালে আমি বজাৰ কৰি আছোঁ এইফালে প্ৰাঞ্জুমন আছে আমাৰ আছা ন আচ্ছা বজাৰ চজাৰ কৰা হৈ গ'ল প্ৰাঞ্জু চাহ খাবলৈ কিবা ব্যৱস্থা কৰিম নেকি হে সেইটো হয় বাৰু মাংস ল'ব আহিছোঁ মাংস আচলতে খাহী বিচাৰিছিলোঁ কিন্তু খাহী এখনো ক'তো খোলা নাপালোঁ হাঁহৰ দোকান এতিয়া আমি ইয়াতে হাঁহে ল'ম নেকি নহ'লে হাঁহটো এইটো ৰেডি কৰি আছে আৰু হাঁহটো চাওক পাখি গুচাটো দেখা যায় আপোনালোকক আজিকালি পাখি গুচা একেবাৰে সহজ পদ্ধতি এইটো সহজ পদ্ধতি লাগিলে 2 মিনিটো নালাগিলে ন ৰাস্তাটো চাওক কেনেকুৱা লাগিছে আপোনালোকে ৰাস্তা চাই কওক সঁচাকৈ অসমৰ ভিতৰতে বহুত ধুনীয়া ধুনীয়া কিছুমান প্লেচ আছে যিবোৰ প্লেচত বহুত মানুহ অহা নাই চিজুচাও হয়তো বহুত লোক অহা নাই এবাৰ আহি যাব চিজুচাৰ ৰাস্তা চাওক আৰু চিজুচা গৈ আপোনালোকক সেই জেগাখিনিও দেখাম মানে আমি অসমতো এনেকুৱা বহুত জেগা আছে যিবোৰ জেগা আমি চোৱা নাই অৱশ্যে মই আহিছোঁ মই চিজুচা আগতে চাইছোঁ চিজুচা প্লেচটো পিকনিকৰ কাৰণে একদম উপযুক্ত প্লেচ হয় আৰু যিহেতু দুই কাষে আপোনালোকে বাগান দেখা পাইছে ৰাস্তাটো বৰ ধুনীয়াকৈ আগতে অলপ ৰাস্তা বেয়া আছিলে এতিয়া ৰাস্তা যথেষ্ট ভাল কৰিলে তো আপোনালোকে যিসকলে আহোঁ বুলি ভাবিছে আহি ভাল পাব ইয়াৰ পৰিৱেশটো ভাল পাব একদম চাৰিওফালে নেচাৰ একদম গ্ৰীনেৰী হয় আশা কৰোঁ আপোনালোকেও ভাল পাব ভিডিঅ'টো তো চাই থাকিব শেষলৈকে ভিডিঅ'টো বৰ সুন্দৰকৈ চাই থাকিব এইফালে প্ৰাঞ্জু কিবা এটা এতিয়া গুণগুণাই দিবা নি চাই দিব আমি গুণগুণাম কিবা এটা গুণগুণাই দিয়া এতিয়া কিবা এটা लिए पैसा लिया है पहले तो हाथी नहीं था ना ये तो साउथ आई लव सिजुसा दुनिया के लिखा আছে আৰু ইয়াতে ধুনীয়াকৈ চাও এইটো অৰিজিনাল একদম হাতী নিচিনা লাগিছে যো লভ ব্ৰেক হল লভ ব্ৰেক হল শেষ দিল টুট গया দেখ কোন সাইডে যাবা दिल टूट गया वो इफाले टाइगर আছে टाइगर भी है Here's the latest news from India today oh yeah 450 flights cancelled on this 7 of coming ऐसा बात है क्या আমি বৰ্তমান চিজুচা আহি পাই গ'লো আৰু চিজুচাৰ প্লেচটো আপোনালোকক দেখাই দিম যে গাড়ীৰ ভিতৰতে আছো এতিয়াতো বৰ ধুনীয়া এটা জেগা ইয়াতে গাড়ী ৰাখিব পাৰি নি আগলৈ যাওঁ নে এইফালে ৰখাব কৈছে তো ফাইনেলি আমি চিজুচা আহি পাই গ'লোঁ এতিয়া বস্তুবোৰ নমাই লওঁ এইফালে খৰি চৰি আছে কিবা কি এইখিনি নমাই লওঁ তাৰপিছত আপোনালোকক চিজুচাৰ পৰিৱেশটো ধুনীয়াকৈ দেখাম পিকনিক আহিছে আজি কম এইফালে 2খন বাছ আহিছে পিকনিক এইফালে আৰু বাদ বাকী এইফালেও 2-এটা পাৰ্টি আহিছে কিন্তু আপোনালোকে ইয়াতে এণ্ট্ৰি হওঁতে এণ্ট্ৰি ফিজ দিব লাগে মানে পাৰ হেড 20 रुपिसকৈ দিব লাগে আমি 5 জন আহিছে 100 টকা দিছে আৰু গাড়ীৰ কাৰণে 300 টকা টোটেল 400 টকা পে' কৰিবলগীয়া হৈছে বাকী আপোনালোকক দেখাই আছোঁ পৰিৱেশটো বৰ ধুনীয়া নদী ওচৰতে আছে চবফালে সুবিধা আছে মই বাকীখিনি দেখাম প্ৰথমে বস্তুখিনি নমাই লৈ লওঁ
প্ৰথমে চাহ অকণ বোলো খাই লওঁ এইফালে চাহৰ কাৰণে চাহৰ লগত খাবলৈ ডিম আছে আৰু কি আছে আৰু এটা বস্তু আনিছোঁ এই বস্তুটো মই ভাল পাওঁ এইফালে আছে ক্ৰীম বন আছে লৈ আনিলোঁ মটৰ মাহ আনিছোঁ বেছি নাই না আধা কেজি মান আনিছোঁ আধা কেজি 70 টকা লৈছে 140 টকা কেজি এইফালে প্ৰাঞ্জুমান আছে প্ৰাঞ্জুমান গোটেইটো ঐ এই গোটেইটো টাইগাৰ নিচিনা লগা নাই নে হা নামেৰি টাইগাৰ ৰিজাৰ্ভলৈ আহিছে এইখন চাওক ওৱান ৱে ব্ৰিজ হয় চিজুচাত আছে যিসকলে অহা নাই তেখেতসকলক দেখাই দিছোঁ এবাৰ চাবলৈ আহিব আৰু জেগাটো বিৰাট ধুনীয়া কিন্তু যথেষ্ট ঠেক হয় সিটো পাৰেনো কি আছে এইফালে অৰুণাচল পৰে চিজুচাৰ এইটো বৰ্ডাৰ হয় আচলতে এইফালে ভাত হৈ গ'ল চব্জি হৈ গ'ল এইফালে চালাড হৈ গ'ল চালাড বৌয়ে বনাই আছে এইফালে ধনিয়া কাটি আছে বনাইছে হা সি নাই বনোৱা সি নাই বনোৱা তুমি সঁচাকৈ কৈছা ন সি সঁচাকৈ কৈছে ইয়ে বনাইছে সি ভিডিঅ'তহে মানে বনাইছে ই ভিডিঅ'ৰ কাৰণে বনাইছে বহুত কষ্ট কৰিব পাৰে সঁচাকৈ কালাৰটো কিন্তু মজা লাগিছে দেই এইটো কালাৰটো চাওক সঁচা কথা কোনে বনাইছে কৈ দিয়া কোনে বনাইছে হা এইফালে তুলিকাই বনাইছে বোলে মই নাজানো আৰু মই ভাবিছিলোঁ প্ৰাঞ্জুমানে বনাইছে নেকি এইফালে কমলা হৈ আছে বৰ ধুনীয়া বনাইছে গম পাই মাংস কোনে বনাইছে হয়নে নহয় কোনে বনাইছে মই বঢ়িয়া বহুত কষ্ট কৰি বনাইছো বহুত কষ্ট কৰি বনাইছে বহুত কষ্ট হৈছে ন ঘাম মাটিত পেলাই দিছো এইহেন ঠাণ্ডাত আচ্ছা ঐ প্ৰাঞ্জু সঁচা কথা কৈছোঁ শ্বিলঙত আমি সূৰ্য উদয় হোৱাৰ সময়ছোৱা চাবৰ কাৰণে 20 টকা 20 টকা নে 50 টকা তেনেকুৱা আছিলে আমি চাইছোঁ উদয় হোৱা আৰু দাৰ্জিলিঙতো তেনেকুৱা টাইগাৰ হিলছ বুলি কয় সেই জেগাটো চাবৰ কাৰণে সূৰ্য অস্ত যোৱা বা সূৰ্য উদয় হোৱাৰ দৃশ্যটো চাবৰ কাৰণে আমি টিকেট কাটিবলগীয়া হয় আৰু অসমত কিন্তু এইটো ফ্ৰীতে আমি চাব পাৰোঁ এইটো প্ৰাঞ্জু এইফালে হিমাংশু এইফালে বৌ ভাল হোৱা নাই আকৌ 1 কেজি আনি বনা কেনেকুৱা পাইছা কেনেকুৱা দিম মাংস দিওঁ অলপ এইখন মই পিটিকা কৰি দিছোঁ বহা তোমালোকে খালি এইটো দিব আছে লাষ্ট ভিউটো দেখাই দিছোঁ সেইফালে চবেই খাই আছে এতিয়া মই বহিম গতিকে ভিডিঅ'টো এতিয়াই কৰি দিলোঁ আৰু প্ৰায় সন্ধিয়া হৈ গ'ল গতিকে আপোনালোকক মই চিজুচাৰ ভিউটো যিমান পাৰিলোঁ দেখালোঁ কিন্তু এইটো এটা আকৰ্ষণীয় চিজুচাৰ অতি আকৰ্ষণীয় বস্তু এটা এইটো চাওক গণেশ বাবা আৰু গণেশ বাবাটো মই ভাবিছিলোঁ অকণমান পোহৰে দেখাম বুলি কিন্তু সময় নহ'ল সেইটো কাৰণে এতিয়াই দেখাইছোঁ আপোনালোকক এইটো আপোনালোকে চিজুচাৰ আহিলে সন্মুখতেই চিজুচাৰ গেটেদি সোমাই আহিলেই সন্মুখতে এইটো গণেশ বাবা এটা দেখা পাব নাই কৰা ভিডিঅ' তোমাক আৰু এইবোৰ আৰু কাজিৰঙাৰ পৰা আহিছে নেকি বহুত কষ্ট কৰি তেওঁ দেখিছে নাই হেণ্ডছেক এটা দিছে মন নাই নেকি কোনো তেওঁ মানে দিগদাৰ নকৰে ধুনীয়াকে ৰখি আছে দেখিছে নাই গজৰাজ দেৱতা ৰখি আছে কোনো একদম ডিষ্টাৰ্ব নাই ভালকে থাকিব দেই ভালকে থাকিব চলগছ খাই আমি দিছো আনি খাই লৈ তুমি কলগছ আনি দিছিলা ন দিছো আমি কি ধুনীয়াকে টিপটপ আছে বাবা থাকিবা বাবা এতিয়া একো কোনো কয় এতিয়া ৰখি থাকিব মানে বনাইছো মই ক্ৰেডিটটো এওঁ নামত দিছো বাৰু দেই তুমিয়ে বনাইছিলা মই গম পাওঁ আৰু ক্ৰেডিটটো এওঁ পাব এনে বনাইছো মই বাৰু সঁচা কথাটো কৈছো আৰু সঁচা ক্ৰেডিটটো এফালে দিছো আৰু এইফালে হিমাংশু আকৌ দূৰ পুনে পৰা আহিছে পুনে পাইছে তেওঁ বহুত কষ্ট কৰি আহিছে এই হাঁহৰ মাংস সৈতে ভাত কেইটামান খাবলৈ আপোনালোকে ভিডিঅ'টো চাওঁতে লাইক কমেণ্ট শ্বেয়াৰ এটা মাৰি দিব দেই বহুত এইটো আদেশটো যে ইয়াত কি লিখা আছে এইটো অকণ পঢ়ি দিয়াচোন মই এইটো বুজাই দিছো দেই বুজাই দিয়াচোন মানে লিখা আছে লিখা আছে ইয়াতে লিখা আছে লিখা আছে ইয়াত লিখা আছে মানে কি ইয়ালে আহিলে কিবা এটা লিখা আছে মুঠতে লিখা আছে কিবা এটা বাৰু ইয়ালে আহিলে খিনি পঢ়িব পাৰিব আপোনালোকে লিখা আছে ইয়াতে দেই মই বুজাই দিলো কথাটো
জুম কৰি দেখাই দিয়া অকমান জুম কৰি দেখাই দিছো। পুৰা নিদ্ৰাত আছে চকু মিলি আছে দেখোন চকু নাহে না চকু তেনেকে শুৱে তেওঁ অ তেনেকে হয় নেকি তেনেকে অ অ মই দেখাই দিলো